নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ষষ্ঠ শ্ৰেণীৰ দেৱবাণী সংস্কৃতম আজি পঞ্চমঃ পাঠঃ বিদ্যায়াঃ বুদ্ধিৰ উত্তমা পাঠটিৰ অসমীয়া অনুবাদৰ সৈতে আগবঢ়াবলৈ লৈছোঁ। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা। লগতে ইয়াৰ অনুবাদখিনি কৈ যোৱাৰ উপৰিও পুস্তটো ইয়াৰ অসমীয়া অনুবাদ লিখিতভাৱে দিয়া হয়, গতিকে তোমালোকে তেনেধৰণেও চাবা। বিদ্যায়াঃ বুদ্ধিৰ উত্তমা অৰ্থাৎ বিদ্যাতকৈ বুদ্ধি শ্ৰেষ্ঠ। একস্মিন নগৰে চত্বাৰঃ ব্ৰাহ্মণপুত্ৰাঃ বসন্তি স্ম। এখন নগৰত 4জন ব্ৰাহ্মণ পুত্ৰই বাস কৰিছিলে। এই পৰস্পৰম মিত্ৰানি আছন। তেওঁলোক ইজনে সিজনৰ বন্ধু আছিল। তেষাং ত্ৰয়ঃ শাস্ত্ৰ পাৰংগতাঃ পৰন্তু বুদ্ধিহীনাঃ। তেওঁলোকৰ তিনিওজনেই শাস্ত্ৰত পাৰ্গত আছিল কিন্তু বুদ্ধিহীন আছিল। চতুৰ্থঃ তু শাস্ত্ৰ পৰাংগমুখঃ। 4 নম্বৰজন কিন্তু শাস্ত্ৰৰ জ্ঞান একেবাৰে নাছিল। স্বাধ্যায়ে চ আচিত তস্য ৰুচি। স্বাধ্যায় আছিল তেওঁৰ একমাত্ৰ ৰুচি। পৰংসহ সদৈৱ বিচিন্ত এব কায়ং কৰোতি স্ম। কিন্তু তেওঁ সদায় সকলো চিন্তা ভাৱনা কৰিহে কাম কৰিছিল। তস্য নাম সুবুদ্ধি আছিল, তেওঁৰ নাম আছিলে সুবুদ্ধি। অথ কদাচিত তে অচিন্তত। তাৰপাছত কোনো এদিনাখন তেওঁলোকে চিন্তা কৰিলে কহ লাভত তস্যা বিদ্যায়াঃ। তেওঁলোকৰ সেই বিদ্যা জ্ঞানৰনো কি লাভ? য়েন দেশান্তৰং গত্তা স্বকৌশলং দৰ্শয়িতা। যিহেতু বিভিন্ন দেশৰ স্থানলৈ গৈ নিজৰ কৌশল প্ৰদৰ্শন কৰি ধনাৰ্জনম ন ক্ৰিয়তে তহ পূৰ্বদেশং গচ্ছামঃ। ধন যাতে উপাৰ্জন কৰিব পাৰে তাৰ বাবে তেওঁলোকে পূৰ্ব দেশলৈ গ'ল। ইতি নিশ্চয়ং কৃত্বাতে প্ৰস্থিতাঃ। এইটোকে নিশ্চিত কৰি তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে। কিঞ্চিত মাৰ্গঃ গত্বা তেষু জ্যেষ্ঠঃ অবদত। কিছুদূৰ যোৱাৰ পিছত তেওঁলোকৰ জ্যেষ্ঠজনে ক'লে অহো অস্মাসু একঃ চতুৰ্থঃ বিদ্যাহীনঃ পৰং বুদ্ধিমানঃ। আমাৰ এজন 4 নম্বৰজন বিদ্যাহীন কিন্তু বুদ্ধিমান। বিদ্যাং বিনা ন লভ্যতে ধনম অতঃ সু উপাৰ্জিতং ধনং অস্मै ন দাস্যামি। বিদ্যাৰ অবিহনে ধন লাভ কৰিব নোৱাৰিলে, সেইবাবে নিজে উপাৰ্জন কৰা আমাৰ ধন তেওঁক নিদিওঁ। তৎ গচ্ছতু গৃহম। গতিকে তুমি ঘৰলৈ যোৱা। এতৎ শ্ৰুত্বা দ্বিতীয় কথাত। ইয়াকে শুনি দ্বিতীয়জনে ক'লে ভূ সুবুদ্ধে, হেৰা সুবুদ্ধি গচ্ছ ত্বং স্বগৃহম। যোৱা তোমাৰ নিজৰ ঘৰলৈ। য়তঃ তে বিদ্যা ন অস্তি। যিহেতু তেওঁৰ বিদ্যা নাছিল। ততঃ কৰোণা পৰহ তৃতীয় অৱদত। তাৰপিছত দয়া লাগি পেলাই তৃতীয়জনে ক'লে ন এতৎ উচিতম। এইটো ভাল কথা হোৱা নাই। য়তঃ বয়ম বাল্যাত প্ৰভৃতি একত্ৰ ক্ৰীড়া। যিহেতু আমি সৰুকালৰ পৰাই শিশু অৱস্থাৰ পৰাই একেলগে খেলা ধূলা কৰিছোঁ। অতঃ নূনং এষ অস্মাভিঃ উপাৰ্জিতস্য ধনস্য সমভাগী ভৱিষ্যতি। গতিকে তেওঁ নিশ্চয়কৈ আমি উপাৰ্জন কৰা ধনৰ সমভাগী হ'ব। অথঃ মাৰ্গে একস্মিন বনে তে মৃতসিংহস্য অস্থিনি অপশ্যত। তাৰপিছত তেওঁলোকে ৰাস্তাত গৈ থাকোঁতে এটা মৰা সিংহৰ হাড় দেখা পালে। ততঃ একঃ অবদত। তেতিয়া তাৰপিছত এজনে ক'লে অহো অদ্য বিদ্যায়াঃ পৰীক্ষাং কুৰ্মঃ। ইয়াত আমাৰ শিক্ষাটো জ্ঞানটো পৰীক্ষা কৰোঁ। অস্মাকম বিদ্যা প্ৰভাৱেন তং জীৱিতুং কুৰ্মঃ। আমাৰ বিদ্যাৰ সহায়ত তেওঁক জীয়াই তোলোঁ। অহম অস্থি সংচয়ম কৰোমি। মই তেওঁৰ হাড়বোৰ একত্ৰিত কৰোঁ। অতঃ একেন ঔৎসুক্যতাত অস্থি সংচয় কৃতঃ। তাৰপিছত তেওঁ এজনে অতি উৎসাহেৰে হাড়সমূহ একত্ৰিত কৰিলে। দ্বিতীয় চম মাংস ৰুধিৰংশ সংযোজিতম। দ্বিতীয়জনে ছাল মাংস তেওঁৰ সকলোবোৰ একেলগ কৰিলে। তৃতীয় ইয়াৱৎ জীৱনং সঞ্চাৰিতি তাৱৎ চতুৰ্থেন সুবুদ্ধিনা উক্তম। তৃতীয়জনে যেতিয়া তেওঁক জীৱন দিবলৈ ওলালে তেতিয়া 4 নম্বৰজন সুবুদ্ধিয়ে ক'লে অৰে তিষ্ঠ, হেৰা ৰ'বা, এষ সিংহ ভূত্বা জীৱস্যতি অস্মান সৰ্বান হনিষ্যতি। এই সিংহটোক যদি জীয়াই তোলা হয়, পুনৰ জীৱিত হয়, তেতিয়াহ'লে আমাক সকলোকে
হত্যা কৰিব। তৃতীয়েন উত্তম তৃতীয়জনে ক'লে ধিং মূৰ্খ দুৰং অপচৰহ ধিক মূৰ্খ আঁতৰি যোৱা অহং স্ববিদ্যাহে পৰীক্ষাং কৰিছামি আমি নিজৰ জ্ঞানৰ পৰীক্ষা কৰিম। ততঃ সুবুদ্ধি অৱদ তেতিয়া সুবুদ্ধিয়ে ক'লে ক্ষণং তিষ্ঠ অলপ সময় ৰ'বা যাৱত অহম বৃক্ষম আৰোহামি যেতিয়ালৈকে মই গছত উঠি নলওঁ। ইতি উক্তস্বহ বৃক্ষং আৰোহত ইয়াকে কৈ সি গছত উঠিলে। ততঃ তৃতীয়েন ব্ৰাহ্মণেন ইয়াৱত তস্মিন প্ৰাণঃ সঞ্চাৰিত যেতিয়া তৃতীয়জন ব্ৰাহ্মণে তাৰ প্ৰাণ সঞ্চাৰিত কৰিলে তাৱৎ সিংহ উত্থায় তান তৃণা ব্ৰাহ্মণ অমাৰয়ত তেতিয়া সিংহটো উঠি আহি তিনিওজন ব্ৰাহ্মণকে মাৰি পেলালে। সিংহ তেচাং ত্ৰয়ানাং ৰুধিৰং পিত্বা অগছত সিংহই সেই তিনিওজনৰে তেজ পিলে। পশ্চাৎ গতিকে চোৱা চতুৰ্থ বুদ্ধিমানহ বিক্ষাত অৱতীৰ্য গৃহংগত 4 নম্বৰজন বুদ্ধিমানে গছৰ পৰা নামি ঘৰলৈ গ'ল। অতঃ সত্যমুক্তম সেইকাৰণে সত্য কথা কৈছে বৰং বুদ্ধি ন চা বিদ্যা বিদ্যায়াহা বুদ্ধিৰ উত্তমাহা বুদ্ধিহীনা বিনশতি যথাতে সিংহকাৰকাহা। বৰং বুদ্ধি মানে বুদ্ধি শ্ৰেষ্ঠ ন চা বিদ্যা বিদ্যা নহয় বিদ্যায়াহা বুদ্ধিৰ উত্তমাহা বুদ্ধিতকৈ অৰ্থাৎ বিদ্যাতকৈ বুদ্ধি শ্ৰেষ্ঠ। বুদ্ধিহীনা বিনশতি বুদ্ধিহীনজন বিনাশ হয় যথাতে সিংহকাৰকাহা যেনেধৰণে সেই সিংহক জীৱন দিয়া কেইজন। গতিকে অসমীয়া অনুবাদটো ভাল ধৰণে চাবা। মই পুনৰ কৈছোঁ পুস্তটো ইয়াৰ অসমীয়া অনুবাদ দিয়া হয় তোমালোকে তাৰ পৰাও লিখিব পাৰিবা। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিবা। চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ তোমালোকে লগে লগে লাভ কৰিবা। নমো নমঃ।